ও যাদব উঠা বনমালী ত্রিজগতৰ পতি হে ও মাধৱ উঠা বনমালী জগতৰ পতি হে রজনী উঠা যদুমণি রজনী প্রভাত বনরে হরিণী বনতে লুকাইলা পক্ষী হব দিখে গইলা রাম হরি ও হে ও রাম হরি নারায়ণ ও করুণা ও রাম হরি ত্রিজগতরে পতি হরি তুমি প্রভু দৈব কিন ও কুরুক্ষেত্র ধর্মক্ষেত্র
ও জানে সৰ্বজন সেই যুদ্ধত কত বীৰে ও তেজিলা জীৱন ভীষ্ম দ্ৰোণ কৰ্ণ আৰু যত ৰথিগণ অৰ্জুনৰ হাতে হবাৰে ও মিলিলা মৰণ দেখি অৰ্জুনৰ গৰ্ব বাঢ়ি যায় অন্তৰ্যামী নাৰায়ণে ও মনত ভাৱ কৃষ্ণই মনে মনে ভাবে কি কাৰণে গৰ্ব কৰে সখা ধনঞ্জয় এদিন বাৰু প্ৰমাণ কৰি দেখুৱাম একদিনা দুপৰ বেলা কুৰুক্ষেত্ৰৰ মাজে চিন্তা কৰি বহি আৱাস দূৰৰ পৰা কৃষ্ণই দেখা পায় একদিনা দুপৰ বেলা অৰ্জুনৰ কাষে কৃষ্ণই সুধিবে লাগিলা কৃষ্ণই অৰ্জুনক কচাই কোৱা সখা মোহো কবু যায় কোৱা সখা মোহো কবু যায় অৰ্জুনে বলন্ত সখা শুনা কওঁ
কথা এটা তুমি মোক কোৱা বুজাই কথা এটা তুমি মোক কোৱা বুজাই মোৰ হাতত কত কিমান ৰথী মহাৰথী মৰি যায় কৰ্ণৰ দৰে মহাৰথীও মোৰ হাততে মৃত্যু কিন্তু সখা কৰ্ণই যদি মহাৰথী সন্মান পায় তেন্তে মই ইমান ডাঙৰ ধনুৰ্ধৰ হৈ কিয় মহাৰথী সন্মান নাপাম এই কথা সখা মোক কোৱা অৰ্জুনৰ কথা শুনি প্ৰভু দয়া মইও কহিবে লাগিলা পাছে ওহো কহিবে লাগিলা পাছে কৃষ্ণই বোলে শুনা শুনা ধন ও হব কথা তোমাৰ আগে কহিবু যায় কহিবু সত্যতে আছিলো আমি নৰ নাৰায়ণ আৰু দাপৰত কৃষ্ণ অৰ্জুন নামে দুয়ো ধৰিলো জনম আৰু সেই কাৰণে কুৰুক্ষেত্ৰৰ যুদ্ধত তোমাৰ ৰথৰ সাৰথি হৈ অধৰ্মক বিনাশ কৰি ধৰ্মক প্ৰতিষ্ঠা কৰিলে কিন্তু সখা কৰ্ণৰ দৰে বীৰ পৃথিৱীত বীৰত কাৰণ তেওঁ মহাদানী আছিল তেওঁ অতিকৈ ধৈৰ্যশীল আছিল আৰু তেওঁ মহাজ্ঞানী আছিল এই আটাইকেইটা গুণ কৰ্ণৰে আছিল আৰু সেই কাৰণে তেওঁ মহাৰথী সন্মান পাইছিল আৰু বহু কথা মই তোমাৰ আগে তাৰ আগতে মোৰ এজন ভকতৰে তেওঁ কেনে ভকত আমি কৰিব প্ৰমাণ এহি বুলি কৃষ্ণ অৰ্জুন ও দৰ্প হৰি নাৰায়ণ ভাবে মনে
সুর মার ভাবে নারায় অন প্রভুরি মহিমা কোনে বুঝিবা কপারে প্রভুর মহিমা কোনে বুঝিবা কপারে প্রভুর মহিমা কোনে বুঝিবা কপারে প্রভুর মহিমা কোনে বুঝিবা কপারে না জানিলা ধনঞ্জয় সখা ধনঞ্জয় আজি মই তোমাক এনে এজন ভকতৰ ওচৰলৈ লৈ যাম যিয়ে নেকি নিজৰ কথা নাভাবি আনৰ সুখৰ কথা চিন্তা কৰি দিনে ৰাতি মোক পূজা কৰি থাকে আৰু মই কষ্ট পালে তেওঁ মনত বৰ আঘাত পায় সেইজন বাৰু কোন বলাচোন দুজনে চাই আহো যায় সোণতলি গাঁৱে আছিলা ব্ৰাহ্মণ নানা কৰ্ম কৰি তেওঁ কটাইছিল জীৱন নানা কৰ্ম কৰি তেওঁ কটাইছিল জীৱন হৰিদত্ত নামে তেওঁ জানে সৰ্বজন মহাধাৰ্মিক আছিল তেওঁ কৃষ্ণৰ ভকত মহাধাৰ্মিক আছিল তেওঁ কৃষ্ণৰ ভকত সেইদিনা বিপ্ৰবৰে হাবিৰ মাজতে আলু কচু তুলি আছিল আলু কচু তুলি আছিল সেই হব বস্তুনি বিপ্ৰবৰে দুখীয়াগণক হগাই বতাই দিয়ে সদায় সবাৰো মাজত এদূৰৰ পৰা দেখা পালে অ প্ৰভু দয়া
অৰ্জুনক চাই পাছে কানে কানে কয় অৰ্জুনক চাই পাছে কানে কানে কয় ও এই ৰূপত গলে আমাক বিপ্ৰয় চিনি পাব এই ৰূপত গলে আমাক বিপ্ৰয় চিনি পাব আৰু সেই কাৰণে ব্ৰাহ্মণ ৰূপ ধৰি আমি ওচৰলৈ যাব ব্ৰাহ্মণ ৰূপ ধৰি আমি ওচৰলৈ যাব ও এহি বুলি দুয়োজনে ব্ৰাহ্মণ ৰূপ ধৰে ও মায়াৰ বলে চলি যায় আৰু তেতিয়া দুই বিপ্ৰক দেখা পাই হৰদত্ত বিপ্ৰই কয় কৰে পৰা আহিলা ও হেৰা বুপা কৰে পৰা আহিলা পুৱা দুয়োকো দেখা পাই মনে মোৰ ভাৱ হয় দুয়োজন ব্ৰাহ্মণৰ লৰায়ো দুয়োজন ব্ৰাহ্মণৰ লৰায়ো আৰু তেতিয়া মায়াবী কৃষ্ণই কৈছিল ও কৃষ্ণ বুলন্ত শুনা ও আমাৰ ও জয় অজয় আমাৰ নাম ও জয় অজয় আমাৰ নাম বনে বনে ফুৰু আমি বনৰ শোভা চাই তোমাক দেখি দুয়ো ভাই তোমাক দেখি দুয়ো ভাই এ দেখাত চাই তোমাকো এ ব্ৰাহ্মণ যেন তীক্ষ্ণ অস্ত্ৰখন কিয় তোমাৰ লগত আছে তীক্ষ্ণ অস্ত্ৰখন কিয় তোমাৰ লগত আছে এতিয়া সেই বিপ্ৰই কৈছিল এই বনৰ মাজত যদি মোক কোনো হিংসুক জন্তুৱে আক্ৰমণ কৰিবলৈ আহে এই অস্ত্ৰৰে সিহঁতক বধ কৰি মোৰ জীৱন বচাব পাৰিম আৰু দ্বিতীয়তে যিয়ে মোৰ প্ৰভুক বাৰে বাৰে কষ্ট দি আহিছে সেই সকল লোককো মই যদি বিচাৰি পাওঁ এই তীক্ষ্ণ অস্ত্ৰেৰে সিহঁতক কাটি মোৰ প্ৰভুক দিয়া কষ্টৰ প্ৰতিশোধ লম কথা শুনি কৃষ্ণ অৰ্জুন আচৰিত সুধিবে লাগিলা দুয়ো সুধিবে লাগিলা দুয়ো কোন কোন তোমাৰ শত্ৰু অকোৱা হাবুজ বিপ্ৰয় বোলে তেনেহলে শুনা বোলে তেনেহলে মোৰ কোন কোন শত্ৰু জানা প্ৰথম শত্ৰু হল নাৰদ দ্বিতীয় শত্ৰু হল প্ৰহ্লাদ
তৃতীয় শত্ৰু হ'ল দ্ৰৌপদী আৰু চতুৰ্থ শত্ৰু হ'ল অৰ্জুন। মোৰ প্ৰথম শত্ৰু নাৰদক মই কিয় বেয়া পাওঁ জানা? অ দিনে ৰাতি নাৰদ মুনি প্ৰভুৰ গুণ গাইয় বাই নাৰায়ণ নাৰায়ণ বুলি থাকে গেৰিয়াই ও থাকে গেৰিয়াই। দিনে ৰাতি নাৰদ মুনি প্ৰভুৰ গুণ গাইয় প্ৰভুৰ গুণ গাই নারায়ণ নারায়ণ বুলি মাতে গেৰিয়াই ও মাতে গেৰিয়াই। মনে মনে নাৰদ মুনি অহংকাৰ কৰে নাই ত্ৰিভুৱনে নিকাৰণে নাৰদ মুনি অহংকাৰ কৰে ঐ অহংকাৰ কৰে। দিনে ৰাতি নাৰদ মুনি প্ৰভুৰ গুণ গাইয় প্ৰভুৰ গুণ গাই ঢেঁকীৰ বাহনে উঠি ঢেঁকীৰ বাহনে উঠি ফুৰে বীণা বাই নাৰায়ণ নাৰায়ণ বুলি মাতে গেৰিয়াই ও মাতে গেৰিয়াই। আৰু শুনাব পাহত অ অহংকাৰ থাকিলে বোলে এই কথা কয় জ্ঞানী কৰ্ম নকৰিয়ে যিয়েই তেওঁ ভকত হ'ব নোৱাৰে। এই নাৰদে মোৰ প্ৰভুক অকমানো বিশ্ৰাম ল'বলৈ নিদিয়ে আৰু সেইকাৰণে মই নাৰদক ভাল নাপাওঁ। আৰু এইবাৰ মোৰ দ্বিতীয় শত্ৰু হ'ল প্ৰহ্লাদ। প্ৰহ্লাদক মই কিয় বেয়া পাওঁ জানা? হিৰণ্যকশিপুৰ পুত্ৰ ঐ আছিলা প্ৰহ্লাদ সৰুৰ পৰা আছিল তেওঁ বিষ্ণুৰ ভকত সৰুৰ পৰা আছিল তেওঁ বিষ্ণুৰ ভকত। হিৰণ্যই বিষ্ণুৰ নাম শুনিব তেওঁৰ পুত্ৰই দিনে ৰাতি বিষ্ণুৰ গুণ গাই থাকে।
সেই কাৰণে পিতৃয়ে তাক কত শাস্তি দিলে সেই শাস্তি মোৰ প্ৰভুই গাত পাতি ললে সেই শাস্তি মোৰ প্ৰভুই গাত পাতি ললে আৰু সেই প্ৰহ্লাদক কেনেকুৱা শাস্তি দিছিল জানা শাস্তি শাস্তি দাৰুণ শাস্তি কোনেও বাধাও টানাই প্ৰভুৰ কৃপাতে ভক্ত প্ৰহ্লাদে ও প্ৰভুৰ কৃপাতে ভক্ত প্ৰহ্লাদে ও শাস্তি গমকে নাপায় ও হৰি হৰি শাস্তি গমকে নাপায় ও শাস্তি শাস্তি দাৰুণ শাস্তি কোনেও বাধাও টানাই ও প্ৰভুৰ কৃপাতে ভক্ত প্ৰহ্লাদে প্ৰভুৰ কৃপাতে ভক্ত প্ৰহ্লাদে শাস্তি গমকে নাপায় হৰি হৰি শাস্তি গমকে নাপায় আৰু সেই শাস্তিবোৰ কেনেকুৱা জানা ও সাগৰত পেলাই দিলা ও তাতো প্ৰহ্লাদ নমৰিলা ও প্ৰভুৰ নাম লৈ উঠি আৱা দন্তাল হাতী লগাই দিলা তাতো প্ৰহ্লাদ নমৰিলা ও প্ৰভুৱে উদ্ধাৰ আৰু কিমান শাস্তি প্ৰভুই ও গাত পাতি সেই কষ্ট দেখিলে মোৰ বেয়া লাগি যায় সেই কষ্ট দেখিলে মোৰ বেয়া লাগি যায় সেই কাৰণে প্ৰহ্লাদক মই দেখিব নোৱাৰো যতেই লগ পাওঁ তাক মই সুধাই নেৰো এইবাৰ মোৰ তৃতীয় শত্ৰু হ'ল কোন জানা এইবাৰ মোৰ তৃতীয় শত্ৰু দ্ৰৌপদী দ্ৰৌপদীক মই কিয় বেয়া পাওঁ জানা দ্ৰৌপদ ৰজাৰ কন্যা আছিল দ্ৰৌপদী সুন্দৰী পাণ্ডৱৰ ভাৰ্যা তাই মহা অহংকাৰী মনে প্ৰাণে দ্ৰৌপদীয়ে কৰ্ণ ফাল পায়
স্বয়ম্বৰৰ মাজে কৰ্ণ অপমান কৰ আৰু তেতিয়া দুষাসনে সভাৰ মাজলৈ দ্ৰৌপদীক চুলিত ধৰি চুচুৰাই টানি আনিছিল তেতিয়া বাৰে বাৰে দ্ৰৌপদীয়ে চিঞৰি চিঞৰি কৈছিল দুষাসন এয়া তই ভাল নকৰিলি দুষাসন এয়া তই ভাল নকৰিলি মোৰ দেহা স্পৰ্শ কৰি তই যি মহাপাপ কৰিলি ইয়াৰ পৰিণাম তই হাতে হাতে পাবি দুষাসন ইয়াৰ পৰিণাম তই হাতে হাতে পাবি মহাক্ৰোধে দুৰ্যোধনে দুষাসনক কয় দুষাসন দ্ৰৌপদীৰ গাৰ বস্ত্ৰ দ্ৰৌপদীৰ গাৰ বস্ত্ৰ আদেশ পাই দুষাসন ৰৈ নাথাকিলা দ্ৰৌপদীৰ গাৰে বস্ত্ৰ দ্ৰৌপদীৰ গাৰে বস্ত্ৰ নিৰূপায় হৈ দ্ৰৌপদীয়ে কান্দে দুখক ভীষ্ম দ্ৰোণ বিদুৰেও ভীষ্ম দ্ৰোণ বিদুৰেও হে মোৰ পিতামহ ভীষ্ম হে মোৰ গুৰু দ্ৰোণাচাৰ্য আৰু লগতে বিদুৰ খুৰা আজি যদি মই এই সভাৰ মাজত বিবস্ত্ৰ হৈ পৰো পৃথিৱীৰ গোটেই নাৰী জাতিৰ বাবে ই এটা কলংক হৈ ৰব পৃথিৱীৰ গোটেই নাৰী জাতিৰ বাবে ই এটা কলংক হৈ ৰব হে দয়াময় হে অভাগিনীৰ ৰাখা সন্মান হে দয়াময় এই অভাগিনীৰ ৰাখা সন্মান
তুমি বিনে গতি নাই মোৰ দয়াময় তোমার মহিমা বিপরীত দ্রৌপদীয়ে ক্রন্দন করে ও কৌরবর হাত পঞ্চস্বামী গণ মোর ও হাকুতে হাক খাত ভার মাঝে দুখাখনে ও বস্ত্র হরণ করে দূরে থাকি নারায়ণে ও বস্ত্র দান করে ও বস্ত্র দিদি প্রভুর ও আঙুলি খয় আঙুলির পরা প্রভুর আঙুলির পরা প্রভুর প্রভুর দেহর তেজ ওলোৱা দেখিলে মোৰ মাথাটো গৰম হৈ যায় আৰু সেই কাৰণে দ্রৌপদীকো ভাল নাপাম এইবার মোর চতুর্থ শত্রু কোন জানা এইবার মোর চতুর্থ শত্রু হল কুন্তীর পুত্র অর্জুন তেওঁক মই কিয় বেয়া পাওঁ জানা ও কি কারণে অর্জুনে গান্ডীবক লৈ গর্ব কৰে
তেওঁৰ দৰে ধনু থাৰ নাই ত্ৰিভুৱনে কৃষ্ণ বিনে চলিব নোৱাৰে প্রভুই রক্ষা করে বিচারণে অর্জুনে গান্ধীব গর্ব করে দেওয়ারে অনুত নাই দেববনে কৃষ্ণ বিনে চলিব নোৱাৰে শুনা বোপাহত ক্ৰেতাৰ যুগত প্ৰভুই যেতিয়া ৰাম ৰূপে অৱতাৰ ধৰিছিল আৰু তেতিয়া বীৰ হনুমানে প্ৰভুক বহু সহায় কৰিছিল আৰু সেই কাৰণে ত্ৰেতাৰ যুগত শ্ৰেষ্ঠ গদাধৰৰ সন্মান বীৰ হনুমানেই পাইছিল আৰু এদিন সেই মহাবলী হনুমানৰ আগতো অৰ্জুনে অহংকাৰ কৰিছিল একদিনা কৃষ্ণ অৰ্জুন ফুৰিবলৈ যায় গৈ গৈ দুয়োজনে ৰাম সেতু পায় এদিনা কৃষ্ণ অৰ্জুন ফুৰিবলৈ যায় সেতুৰ ওপৰে ৰামৰ লিখাই আছে নাম একমনে হনুমানে কৰি আছে ধ্যান এদিনা কৃষ্ণ অৰ্জুন ফুৰিবলৈ আৰু তেতিয়া কৃষ্ণক চাই অৰ্জুনে কৈছিল এ অৰ্জুনে বুলন্ত সখা অশুনা হাবস কি কাৰণে শিলৰ হেতু কি কাৰণে শিলৰ হেতু অ প্ৰভু ৰামৰ ঠাইত যদি মই হলো হৈ ধনুহৰ মাৰি হেতু ধনুহৰ মাৰি হেতু অৰ্জুনৰ কথা শুনি অ প্ৰভু দয়া আজিয়ে অৰ্জুনৰ অহংকাৰ অৰ্জুনৰ অহংকাৰ প্ৰভুৰ মহিমা কোনে বুজিবা পাৰে কেনেকৈ অৰ্জুনৰ দৰ পচূৰ্ণ কৰে দৰ পচূৰ্ণ কৰে প্রভুর মহিমা কোনে বুঝিবা পারে ও কেনেকৈ অর্জুনৰ দৰ পচূৰ্ণ কৰে
কালে হনুমানৰ ধ্যান ভংগ জয় শ্ৰী ৰাম বুলি জয় শ্ৰী ৰাম বুলি অৰ্জুনক দেখি হনুই অভাৱে মনে এৱে বোধয় গাণ্ডীৱ ধাৰী এৱে বোধয় গাণ্ডীৱ ধাৰী এ গাণ্ডীৱক লৈ বাৰে বাৰে অকৰে অহংকাৰ প্ৰমাণ কৰি চাম মই প্ৰমাণ কৰি চাম মই অৰ্জুনক চাই হনুমানে কয় তুমি নিশ্চয় কান্দু ৰতন একেই খুঁজে তোমাৰ হেতু ভাঙিব সময় কথা শুনি পাছে বীৰ ধনঞ্জয় অৰ্জুনে বুলন্ত শুন এ বনৰ বান্দৰ সমস্ত বান্দৰ পাৰ হৈ গলেও এই দলং ভাঙি নপৰে জানিবি নিশ্চয় ঐ এহি বুলি অৰ্জুনে গাণ্ডীৱ তুলি লইলা হরে পাত মারি হেতুর উপরে দলং হেতুর উপরে দলং জয় শ্রী রাম ও রামর নাম লই হনু হরির শক্তি হনু প্রথম খুঁজতে দলং দূরে থাকি শ্রীকৃষ্ণ মনত ভাবিলা রাম নাম লই হনু বুঝিয়া আহিলা হরির শক্তি হনু কৃষ্ণই মনে মনে ভাবে মই যদি এই সময়ত অৰ্জুনক সহায় নকৰো তেনেহলে হনুমানৰ আগত কৰা অহংকাৰ অৰ্জুনে ৰাখিব নোৱাৰিব আৰু লগে লগে এই হনুমানৰ ভীৰ কৃষ্ণই অকান পাতি
প্ৰভুৰ কান্ধৰ পৰা তেজ ববলৈ ধৰে প্ৰভুৰ কান্ধৰ পৰা তেজ ববলৈ ধৰে অ হেন দেখি অৰ্জুনে আচৰিত হইলা এটা দেখি অৰ্জুনে আচৰিত হইলা হনুমানৰ পাৱে ধৰি কৰিবে লাগিলা হনুমানৰ পাৱে ধৰি কৰিবে লাগিলা হনুমানৰ পাৱে পৰি বীৰ ধনঞ্জয় নম্ৰ ঘূৰে হনুৰাগে ও কোন তুমি মায়াবী বান্দৰূপ ধৰি কোন তুমি মায়াবী বান্দৰূপ ধৰি দেখা দিলা মোৰ ঠাই দিয়া মোক পৰিচয় হনুমান পাৰে ভৰিয়ে অবিৰৰ আনন্দ নম্ৰ শুনে হনুৰাগে কয় ও কোন তুমি মায়াবী বান্দৰূপ ধৰে কোন তুমি মায়াবী বান্দৰূপ ধৰে দেখা দিলা মোৰ ঠাই হেন কালে শ্ৰীকৃষ্ণই উঠি আহিলা অৰ্জুনক চাই কহিবে লাগিলা ও ত্ৰেতাৰ যুগত আছিল ৰামৰ ভক্ত এৱে হল বীৰ হনুমান এৱে হল বীৰ হনুমান নম্ৰ সুৰে হনুৰাগে কয় ও কোন তুমি মায়াবী কোন তুমি মায়াবী দেখা দিলা মোৰ ঠাই হেৰা সখা ধনঞ্জয় তুমিতো মোক সুধিছিলা কি কাৰণে তুমি মহাৰথী সন্মান পোৱা নাছিলা এতিয়া তুমি বুজিলা নহয় ধৰ্ম কৰ্ম গুণ আৰু দান ধৰ্ম এইকেইটা গুণ তোমাৰ নথকাৰ বাবে তুমি এই সন্মান নাপালা বাৰে বাৰে তুমি ভুল কৰা আৰু মই বাৰে বাৰে তোমাক সহায় কৰোঁ মনত ৰাখিবা সখা চন্দ্ৰৰ কিন্তু অকমানো নিজা পোহৰ নাই ঠিক তেনেদৰে মই অবিহনে তোমাৰ কোনো কাম নাই এৰা সখা মনত ৰাখিবা চন্দ্ৰৰ কিন্তু অকমানো নিজা পোহৰ নাই ঠিক তেনেদৰে মই অবিহনে তোমাৰ কোনো কাম নাই আৰু তেতিয়া সেই বিপ্ৰই মায়াবী কৃষ্ণ অৰ্জুনক চাই কৈছিল এতিয়া বুজিলানে বুপাহত মই কিয় অৰ্জুনক বেয়া পাওঁ
বাৰে বাৰে মোৰ প্ৰভুক কষ্ট দিয়াৰ বাবে মই অৰ্জুনক বেয়া পাওঁ আৰু সেইকাৰণে এই তীক্ষ্ণ অস্ত্ৰখন মই মোৰ লগত ৰাখি থওঁ আৰু এই তীক্ষ্ণ অস্ত্ৰখন মই মোৰ লগত ৰাখি থওঁ